দেখা গৈছে যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যে পৰ্বতঝৰাৰ যি বগৰীবাৰীস্থিত যে মা দুৰ্গা শিল্পালয় আছে, শিল্পালয়ৰ মৃৎশিল্পীসকলক কিন্তু মা দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাতকৈ ব্যস্ত হৈ পৰিছে। মই সমগ্ৰ পৰিৱেশ মই সঠিক দেখাবলৈ অনুৰোধ জনাম। আচলতে চাওক, এইটো হ'ল মা দুৰ্গা শিল্পালয়ৰ গৃহ আৰু তেখেতসকলে কিন্তু দিনে ৰাতিয়ে মা দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাৰ কিন্তু এক প্ৰকাৰ লাগি গৈছে বুলি ক'ব লাগিব। কাৰণ দেখা গৈছে যে শেহতীয়াকৈ যি প্ৰতিকূল বতৰ বাৰিষা অহাৰ কাৰণে কিন্তু তেখেতসকলেও কিন্তু বহুত অসুবিধাৰ সৃষ্টি হৈছে আৰু সেইকাৰণে দিনে ৰাতিয়ে তেখেতসকলে প্ৰতিমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যস্ত হৈ পৰিছে। মই আচলতে আমাৰ ইয়াতে এজন মৃৎশিল্পী আছে, মই তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। হয় দাদা, আচলতে আপোনালোকৰ কেনে পৰিস্থিতি? যিহেতু পূজা আহিছেই, ওচৰ চাপিছেই। পূজা যিহেতু ওচৰ চাপিছে, আমাৰ দিন ৰাতি কাম কৰিব লগা হৈছে। ইফালে বতৰো বেয়া, কেইদিন হ'ল মূৰ্তিবিলাক শুকাব নোৱাৰা হৈছে। আপোনালোকে বতৰ বেয়া কাৰণে কি এতিয়া অলপ অসুবিধাৰ সন্মুখীন হৈছে? বহুত অসুবিধাৰ সন্মুখীন হৈছে। মূৰ্তিবিলাক ভালদৰে শুকোৱা নাই, সেইকাৰণে আমাৰ কামৰ অলপ খেলি মেলি হৈছে আৰু সময়টোও বেছি লাগিছে। দিন ৰাতি কাম কৰিব লগা হৈছে, দিনো নাই, ইফালে ৩-৪ দিন আছে। আৰু দেখা গৈছে যে যিহেতু মূল্যবৃদ্ধি আকাশলংঘী পাইছে, এই ক্ষেত্ৰত মূল্যবৃদ্ধিয়ে আপোনালোকক কিবা অসুবিধাৰ সন্মুখীন কৰিছে বা অসুবিধাত পৰিব লগা হৈছে নেকি? মূল্যবৃদ্ধিৰ কাৰণে যথেষ্ট প্ৰভাৱ পেলাইছে। বস্তুৰ দাম বাঢ়িছে। আমাৰো যিবিলাক বস্তু কিনিব লগা হয় কামৰ কাৰণে, সেইবিলাকৰো আগতকৈ বহুত গুণে দাম বৃদ্ধি হৈছে। আৰু যিটো মূৰ্তিৰ দাম, আগতকৈ দাম সিমান বঢ়া নাই। সেইকাৰণে আমাৰ যিবিলাক মানুহ কাম কৰি থাকে, প্ৰতিমাৰ ৰেটটো যিটো দাম আছিল সেইটো একে আছে, দামটো বেছি বঢ়া নাই, একে আছে, আগৰ নিচিনাই আছে, দাম বঢ়া নাই। আপোনালোকৰ চাহিদা কেনেকুৱা হৈছে? আচলতে প্ৰতিমা মানুহৰ কেনেকৈ কেতিয়া অৰ্ডাৰ পাইছে বা কেনেকুৱা হৈছে? আগতকৈ কমিছে নে বাঢ়িছে? আগত নিচিনাই আছে, আগত যেনেকুৱা আছিল। 2-এটা মূৰ্তি বাঢ়িছে, আগতকৈ 2-এটা মূৰ্তি বাঢ়িছে। হয় হয়, দেখা গৈছে যে আচলতে তেখেতসকলে কিন্তু কৈছে যে আচলতে মূল্যবৃদ্ধিৰ কাৰণে কিন্তু তেখেতসকলে অসুবিধাৰ সৃষ্টি কৰিছে। কাৰণ যিটো বস্তু যোৱা বছৰ যিটো দামত কিনিব লগা হৈছিল, সেই বস্তুখিনি কিন্তু এতিয়া দ্বিগুণত কিনিব লগা হৈছে। কিন্তু প্ৰতিমাৰ মূৰ্তিৰ যি দাম, সেই দাম কিন্তু তেখেতসকলে বৃদ্ধি কৰা নাই বুলি কৈছে। আৰু দেখা গৈছে যে পৰ্বতঝৰা মহকুমাত যিহেতু 35 তাৰিখে দুৰ্গা পূজা অনুষ্ঠিত হ'ব আৰু ইয়াতে যিহেতু কেইবাটাও শিল্পালয় আছে, সেই শিল্পালয়ৰ যি মৃৎশিল্পীসকল আছে, আচলতে যিহেতু সময় কম হোৱাৰ ক্ষেত্ৰত তেখেতসকলে কিন্তু ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। দিনে নিশাই কাম কৰিব লগা হৈছে। একফালে কিন্তু বতৰে কিন্তু এই বিধি পথালি দোৱাও পৰিলক্ষিত হৈছে।